অত্যন্ত ভাল লাগিছে। মই মানে ছিংগিঙৰ মোৰ সৰুৰ পৰা এটা ভাল ইচ্ছা আছিল, মানে মন আছিল যে মই এজন ছিংগাৰ হ'ম। সেইকাৰণে মই বহুত চেষ্টা কৰিছো, কিন্তু ভাল মানে এনেকুৱা মানে ক্লাছ পোৱা নাছিলো। কিন্তু কণিকা বাইদেউৰ তাতে আহিলো, যেতিয়া পৰা কণিকা বাইদেউৰ তাতে আহিলো তেতিয়া পৰা বহুতে ভাল লাগিল। মানে বহুত গান শিকিলো আৰু এতিয়া কৰ্মশালা জইন কৰিব লৈছো। আই এম চ' প্ৰাউড অফ মানে কণিকা বাইদেউ এণ্ড আই এম ভেৰি হেপী ফৰ ডেট। ভূপেন্দ্ৰ সংগীত আমি শিকি আছো মানে এটা দুটাকে শিকি আছো, ভালেই শিকি আছো। ভূপেন্দ্ৰ সংগীত, ভূপেন হাজৰিক এখন বিখ্যাত গায়ক আছিল। তেওঁৰ তেওঁৰ স্মৃতিত, তেওঁৰ এই দিৱসত আমি গোটাই মানে এই মোৰ টিচাৰ বিলাকৰ কৰ্মশালা পাতিছে। আই এম চ' হেপী ফৰ ডেট। আমি কৰ্মশালাত জইন কৰিছো। আই এম চ' হেপী ফৰ ডেট। মামাই বহুতে আমাৰ সহায় কৰিছে। মামাই আই এম থেংক টু মামা that he helped us the most. তেওঁৰ কাৰণে আজি ইমান পচিবল কৰিছে। তেওঁ নাথাকিলে হয় কিজানি নোৱাৰিলে হয়। হয়, আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আৰু আমাৰ নলবাৰী জিলা প্ৰশাসনৰ সহযোগত আমাক টিহুত সমষ্টিত আমাৰ ৰাগেশ্ৰী সংগীত একাডেমীক এই কৰ্মশালাখন অনুষ্ঠিত কৰাৰ কাৰণে আমাক এটা অৰ্ডাৰ কপি দিছে। গতিকে তেখেতসকলৰ অৰ্ডাৰ আমি শিৰোধাৰ্য কৰি আমি কৰ্মশালাখনি আৰম্ভ কৰিছো। আৰু আচলতে আমি কৰ্মশালাখনিত ল'ৰা ছোৱালী বিশেষকৈ মানে প্ৰশিক্ষাৰ্থীবিলাকৰ ছাত্ৰ ছাত্ৰী বেছি আমাৰ কৰ্মশালাখনিত। গতিকে আমি জানো যে ছাত্ৰ ছাত্ৰীয়ে এই ৰেগুলাৰ যিটো শিক্ষণৰ পৰা জুলাই মাহটোত সিহঁতে বিৰত হৈ থাকে। গতিকে এই সময়ত ল'ৰা ছোৱালীখিনিক যাতে অন্য এটা কিবা শিকিব পাৰে, যাতে শিকাৰ ধাৰাবাহিকতাটো থাকি যায়, তাৰ কাৰণে আমাৰ অসম চৰকাৰে এই প্ৰচেষ্টা আচলতে আমি শলাগিবলগীয়া। গতিকে এই চেগতে আপোনালোকৰ চেনেলৰ যোগেদি মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমাৰ ৰাগেশ্ৰী সংগীত একাডেমীক এই কৰ্মশালাখিনি চলাই নিয়াৰ বাবে যিটো দায়িত্ব দিছে, আমি এই দায়িত্ব সুকলমে পালন কৰাৰ কাৰণে যথেষ্ট আমি চেষ্টা কৰিম। আমাৰ ইয়াতে অংশগ্ৰহণকাৰী প্ৰায় 50 জনৰ ওপৰত আছে। 50 জন ল'ৰা ছোৱালী আমাৰ ওপৰত আছে। নিশ্চয় ভাবো মই হ'ব বুলি। কাৰণ আমি এইটো বাছনি কৰোঁতে আমি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীতৰ ওপৰত বা তেখেতৰ সাংস্কৃতিক সামাজিক শৈক্ষিক জীৱনৰ ওপৰত আমি প্ৰভাৱ বিস্তাৰ কেনেকে আমি কৰিছো, ল'ৰা ছোৱালীখিনিক সম্যক জ্ঞান দিয়াৰ বাবে আমি বাছনি কৰি ললো। আৰু যিহেতুকে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এইটো জন্ম জয়ন্তী শতবৰ্ষ চলি আছে, গতিকে তাৰ লগত আমি সংগতি ৰাখি এইখিনি আমি মানে ল'ৰা ছোৱালীখিনিক ভূপেন হাজৰিকা দেৱৰ বিষয়ে জনাৰ বা তেখেতৰ গীতৰ চৰ্চা কৰি আমি মানে ল'ৰা ছোৱালীখিনিক এটা শিকাৰ ব্যৱস্থা কৰিছো, যাতে আমাৰ পৰা কিবা এটা নতুনত্ব পাব পাৰে, আমি সেইটো দিয়াৰ চেষ্টা কৰিছো। আৰু এইটো আমাৰ অৰ্ডাৰ মতে আমি 12 তাৰিখৰ পৰা 28 তাৰিখলৈকে কৰিব লাগিব। গতিকে আমি এইটো টিহু আমি ৰাস মন্দিৰ প্ৰাংগণত, দুৰ্গা ৰাস মন্দিৰ প্ৰাংগণত সমষ্টি ভিত্তিত হৈছে এইটো। আৰু আমাৰ টিহু সমষ্টিত প্ৰত্যেক সমষ্টিতে দুটাকৈ দিছে আমি শুনা মতে। গতিকে আমাৰো ইয়াতে টিহুত আমি এইটো চলাই আছো। গতিকে এইখিনিয়ে মই আৰু মোক যথেষ্ট ধৰণে গোটেইখিনিকে সহায় সহযোগ কৰিছে এখেত নীৰদ বৰ্মন, এখেতে ভ্ৰাম্যমান জগতৰ এজন প্ৰখ্যাত শিল্পী। তাৰোপৰি মোৰ কাষত আছে কণিকা কলিতা বাইদেউ। তেখেতসকলো মানে তেখেতকতো আমাৰ চিনি পায় সকলোৱে। গতিকে মই এখেতসকলৰ সহযোগত আমাৰ আছে, আমাৰ তপন বৈশ্য আছে। গতিকে গোটেইখিনি আমাৰ এইখিনি ফলপ্ৰসূ কৰাত আমাৰ যথেষ্ট মানে চেষ্টা কৰিছে, আৰু আমিও সেইখিনি অব্যাহত ৰাখিম। চেষ্টা কোনোদিন ত্ৰুটি নকৰো আমিও। নিশ্চয় পাৰিব। কাৰণ আমাৰ কি হৈছে, নলবাৰী DC অফিচৰ পৰা আমাক অৰ্ডাৰ কপি দিওঁতে যথেষ্ট খৰতকীয়া হৈছে। গতিকে আমিও প্ৰচাৰতো আমি কৰিব নোৱাৰিলো, আৰু আমি অৰ্ডাৰ কপি গধূলি লৈ সন্ধিয়া লৈ আমি পিছদিনাৰ পৰা এই ল'ৰা ছোৱালীখিনিক খবৰ দি আমি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ বাবে আমি আৰম্ভ কৰি দিলো। গতিকে প্ৰচাৰটো তেনেকে হোৱা নাই, কিন্তু লাহে লাহে প্ৰচাৰ হৈছে, আৰু নতুন নতুন ল'ৰা ছোৱালী আমাৰ ইয়াতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰি আছে। মানে আমাৰ সকলোৰে ফালৰ পৰাই মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। আৰু ল'ৰা ছোৱালীবিলাক গৰম বন্ধত এনেই থাকে, গতিকে এই ইয়াতে ভূপেন্দ্ৰ সংগীত মানে কেইটামান শিকিব পাৰিব, গান কেইটামান। সেইটোৱে বহুত সুবিধা হ'ব মানে ক'ৰবাত অংশগ্ৰহণ কৰাৰ কাৰণে।
সেয়াই হয় মইতো ভালেই পাওঁ মই সৰুৰ পৰাই গান শিকি ভালেই পাওঁ সেইকাৰণে মই ছোৱালীজনীকো আজি লৈ আহিছো তাই সিমান সেই নকৰে তথাপি হে বোলে ডগৰে হে 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 হিয়াৰু মেৰে নেদেখাহে নাজৰিৰে হে বান্ধো আমি পাহাৰ শিখৰৰে মহাহাঞ্চিয়ে মোক হে 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 চেৰাপুঞ্জীৰে হ'ব এইখিনি লৈ আহিব লাগে ল'ৰা ছোৱালীক যাৰ মানে ইণ্টাৰেষ্ট থাকে তেওঁলোকক মানে মই অনুৰোধ জনাইছো মানে ইয়াতে আহি অংশগ্ৰহণ কৰাও মানে কেইটামান গান শিকিব পাৰিব আৰু যিহেতু বিনামূলীয়া সেইটো কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221